Hello everyone, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী হোৱাকৈ বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধা হোৱাকৈ আজি মই লৈ আহিছো এটা ভাৱ সম্প্ৰসাৰণ আৰু সেই ভাৱ সম্প্ৰসাৰণটো হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। এই ভাৱ সম্প্ৰসাৰণটো কতে যদি কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। অসমীয়া ভাষাৰ এইটো এটা বহুল ব্যৱহৃত ফকৰা। ফকৰাটোৰ মাজত নিহিত সত্যতাও সৰ্বজন স্বীকৃত। তিৰোতা মানুহে অলংকাৰ পৰিধান কৰিবলৈ কাণত ফুটা কৰে। এই কৰ্ণপথ বা কাণৰ ফুটা নিচেই ক্ষুদ্ৰ। স্বাভাৱিকতে এই সংকীৰ্ণ কৰ্ণপথেৰে ধনুৰ শৰ নিক্ষেপ কৰা প্ৰায় অসম্ভৱ। কিন্তু কোনো মানুহে যদি অহৰহ ধনুৰ্বিদ্যাৰ চৰ্চাত লাগি থাকে তেন্তে তেওঁ কাণৰ ফুটাৰেও কাৰ মাৰি পঠিয়াবলৈ সক্ষম হ'ব। উক্ত ফকৰাটোৰ সাৰমৰ্ম এইয়ে যে অভ্যাসৰ অসাধ্য একো নাই। নেৰানেপেৰা প্ৰচেষ্টাৰ বলত মানুহে অসম্ভৱ যেন লগা কামো অনায়াসে সম্পাদন কৰিব পাৰে। অভ্যাসৰ মহিমাৰ উদাহৰণ জগতত ভুৰি ভুৰি পোৱা যায়। মহাবীৰ অৰ্জুনে কাঁড়েৰে মাছৰ চকু বিদ্ধ কৰা ঘটনাটোৰ কথা এই প্ৰসংগতে স্মৰণ কৰিব পাৰি। আজিৰ ভাৱ সম্প্ৰসাৰণটো ইমানেই। ধন্যবাদ।